Good evening, everyone. আজি আমি ডিসকাস কৰিবলৈ লাইছো আমাৰ যে ইন্ডিয়া সো এই ইন্ডিয়াৰ অৰ্থাৎ ভাৰতবৰ্ষৰ আমাৰ যে টোটাল বৰ্তমান সময়ত 28 খন ৰাজ্য আছে আৰু লগতে আমাৰ কি আছে 8 ইউনিয়ন টেৰিটৰিজ are there আমাৰ ইয়াতে কি আছে 28 খন ৰাজ্য ষ্টেট আৰু লগতে 8 খন আমাৰ কি আছে ইউনিয়ন টেৰিটৰি আছে সো এই 28 খন ৰাজ্যৰ আমি ক্যাপিটাল সমূহ এটো আমি সিৰিজত আমি ডিসকাস কৰিম আৰু লগতে 8 জি আমাৰ ইউনিয়ন টেৰিটৰি আছে এই ইউনিয়ন টেৰিটৰি সমূহ আমি ডিসকাস কৰিম হিয়তৰ ক্যাপিটাল সমূহ লগতে হিয়তৰ ক্যাপিটাল সমূহ এস্টাব্লিশমেন্ট ইয়াৰ সো এই সকলোখিনি বস্তু আমি ইয়াতে ডিসকাস কৰিম আৰু লগতে আমাৰ নেক্সট যিবোৰ পাৰ্ট আহিব সেই পাৰ্টত আমি ডিসকাস কৰিম এই 28 খন ৰাজ্যৰ কি হিয়তৰ নেশনাল পাৰ্ক আছে বা ইম্পৰ্টেন্ট কি আমি জানিব লগা আছে এই গটেখিনি বস্তু আমি এই সিৰিজটোত আলোচনা কৰিম সো লেটস উই স্টাৰ্ট ফাৰ্স্ট ইন্ডিয়া ইন্ডিয়া আমাৰ কি হয় ইন্ডিয়া ভাৰতবৰ্ষ অৰ্থাৎ ইয়াৰ অফিচিয়েল নেম হৈছে ইন্ডিয়াৰ যেটো মোৰ অফিচিয়েল নেম হেতু হৈছে আমাৰ দ্য ৰিপাব্লিক অফ ইন্ডিয়া বুলি কোৱা হয় আৰু এই ইন্ডিয়া টোটাল আমাৰ বৰ্তমান সময়ত যদি আমি চাব যাও যে ইট ইজ ডিভাইডেড ইনটু 28 ষ্টেট 28 খন ৰাজ্যতে ডিভাইড কৰা হৈছে আৰু লগতে কি আছে আমাৰ 8 খন কি আছে ইউনিয়ন টেৰিটৰিজ আছে India is the seventh largest country of the world located in the northern and eastern hemisphere আমি জানো ইন্ডিয়া কি হয় আমাৰ 7 অৰ্থাৎ 7 পজিশনত আছে largest country হয় of the world of ভিতৰত গোটেই পৃথিৱীত India is bordered by ocean and sea on all three sides and is called peninsula আমাৰ যে ইন্ডিয়া আছে এই কি হয় আমাৰ তিনিটা সাইডত ocean আৰু sea ৰে ই আৱৰি আছে আৰু হেইভাবে কি বুলি কোৱা হয় peninsula বুলিও কোৱা হয় আৰু ইন্ডিয়াৰ যেটো টোটাল ল্যান্ড এৰিয়া হেতু হৈছে আমাৰ 3.28 মিলিয়ন স্কয়াৰ কিলোমিটাৰ আৰু যেটো আমাৰ কি হয় গোটেই আমাৰ পৃথিৱীৰ 2.4% হয় টোটাল সারফেস এৰিয়া অফ দা ওয়ার্ল্ড এখানে আছে আমাৰ এটা বেসিক ইনফরমেশন রিগার্ডিং দা ইন্ডিয়া আমি ফার্স্ট স্টেটটো আমি ডিসকাস কৰিব লাইছো প্ৰথম স্টেট হৈছে আমাৰ কি অন্ধ্ৰ প্ৰদেশ অৰ্থাৎ এই অন্ধ্ৰ প্ৰদেশৰ আমাৰ যদি আমি ৰাজধানী চাও ক্যাপিটাল তেনেহলে ক্যাপিটাল হৈছে অমৰাৱতী আৰু এই অমৰাৱতী ক্যাপিটালটো কিমান চনত এস্টাব্লিশ কৰা হৈছিল 2014 ত ফৰ্মাৰ ক্যাপিটাল অৰ্থাৎ আমাৰ যি অন্ধ্ৰ প্ৰদেশ এই অন্ধ্ৰ প্ৰদেশৰ 2014 তে আমাৰ ক্যাপিটাল অমৰাৱতীলৈকে শিফট কৰা হৈছে ইয়াৰ আগতে ক্যাপিটাল আছিল একচুয়ালি হায়দৰাবাদ আৰু হায়দৰাবাদ ক্যাপিটাল আছিল আমাৰ 1956 ৰ পৰা 2014 লৈকে 1956 ৰ পৰা 2014 লৈকে আমাৰ অন্ধ্ৰ প্ৰদেশৰ ক্যাপিটাল আছিল হায়দৰাবাদত আৰু 2014 ত কি কৰা হল এই ক্যাপিটাল অমৰাৱতীলৈকে শিফট কৰা হল নেক্সট আমি ডিসকাস কৰিম অৰুণাচল প্ৰদেশ এই অৰুণাচল প্ৰদেশৰ যদি